Hello friends, in today's video we will be discussing about diarchy system which was being imposed in this area which is known as West Bengal. But before discussing about diarchy system, we need to have some knowledge about two war which was being fought by British. That was first war was Plassey and second war was Buxar. Okay, Buxar was fought in 1764 and this was fought in 1757. So আমি ইয়াৰ আগৰ ভিডিঅ'ত অলৰেডি ডিসকাস কৰিছিলোঁ কি how Plassey war was being fought between Sirajudaulah and Robert Clive. Buxar কোন আছিল হেক্টৰ মুনৰো আৰু হেতু সাইডত আছিল কোন এটু সাইডত আছিল তোমাৰ শাহ আলম এটু সাইডত আছিল তোমাৰ শাহ আলম সেকেন্ড তাৰপিছত সুজাউদ্দিন বা সুজাউদ্দৌলা বুলি ক'ব পাৰা সুজাউদ্দিন ওকে and তাৰপিছত আছিল মীৰ কাসিম আছিল এই তিনজনে মিলি ফট কৰিছিল কাৰ লগত হেক্টৰ মুনৰো and this person has defeated them. Okay, so defeat কৰাৰ পিছত কি হৈছিল ডিফিট কৰাৰ পিছত আমি অলৰেডি পঢ়িছিলোঁ কি এলাহাবাদ ট্ৰিটি সাইন হৈছিল ঠিক আছে দুটা এলাহাবাদ ট্ৰিটি সাইন হৈছিল মীৰ কাসিমক মাৰি দিয়া হৈছিল and treaty has been signed with শাহ আলম সেকেন্ড and সুজাউদ্দৌলা. Okay, so এতিয়া West Bengal situation to কি হৈ যাব this West Bengal area was totally under British government. Actually ইয়াত দিল্লী তোমাৰ কোন থাকে মুঘল থাকে and হিহঁতে এটা province হিচাপত ভগাই দিছিলে এপইণ্ট কৰা হৈছিল মুৰ্শিদ কুলি খান and কুলি খান নিজক কি কৰিলে নিজক নবাব বুলি ডিক্লেয়াৰ কৰি দিছিলে ঠিক আছে আন্ডাৰ নবাব কি কাম আছিল দুটা কাম আছিল এটা আছিল তোমাৰ ফাইনেন্সিয়াল কাম মানে ট্যাক্স কালেকশন হোক বা revenue collection মানে matter related with finance and এটা আছিল matter related with the administration. Okay, jote law and order আহিব বা পাব্লিকৰ যিমান ডিমান্ড আছে বা পাব্লিক ওয়েলফেয়াৰ ইয়াত দেখা যাব and তোমাৰ ফাইনান্সিয়াল কামখিনি এখিনি দেখা যাব ঠিক আছে আৰু ইয়াক আমি দিৱানী বুলি কওঁ দিৱানী আৰু ইয়াক আমি কি কওঁ নিজামত বুলি কওঁ হেতু টাইমত একিটা নাম আছিল সো একিটা নাম জানিব লাগিব ইয়াত যোনটো কাম আছিল তেওঁ নামটো কি আছিল দিৱান and ইয়াত এই যোনখিনি কাম দিয়া হৈছিল তাৰ এটো পোষা কাৰণ যাক যোনটো মানুহক এপইণ্ট কৰা হৈছিল তাৰ নামটো আছিল সুবেদাৰ ওকে ইয়াত আছিল সুবেদাৰ and ইয়াত আছিল দিৱান ওকে সো এনেকে মানে কামখিনি এনেকে গভৰ্নমেন্টে নিজৰ কামখিনি কৰি আছিল ঠিক আছে ওয়েস্ট বেংগলত সো কাম এতিয়াও একে হৈ থাকিব আগতে কি আছিল কি both দিৱানী and নিজামত were under single person এটা দুজন মানুহৰ কন্ট্ৰোল হৈ যাব ওয়েস্ট বেংগলৰ ওপৰত ঠিক আছে সো হিয়াতে এতিয়া নবাবী পোষ্টটো এতিয়াও ৰাখিছিলে কিন্তু ইয়াত কামখিনি যোনটো আছিল সাপোজ এই দিৱানী কামটো যে আছিল আৰু এটা কাম কি আছিল নিজামত আছিল দিৱানী কামটো it was totally under British government হৈ যাব হয়নে তাৰ মানে দিৱানী কামটো কোনে লৈ ল'ব ব্ৰিটিছে ল'ব মানে যিমান পইচা হ'ব ট্যাক্স কালেকশন হ'ব হেতু হিহঁতে কোনে কালেক্ট কৰিব ব্ৰিটিছে কালেক্ট কৰিব and নিজাম কামটো কাক দি দিলে নবাবক দি দিলে এটা নবাবে এইখিনি কাম কৰিব লাগিব উইদাউট গেটিং দ্য মানি সো সাপোজ কৰা কি গুটে পইচাখিনি ব্ৰিটিছে লৈ যাব আৰু পাব্লিকৰ যদি সাপোজ কিবা ৰোড ভাঙি গল বা কিবা এটা মাৰপিট হল বা কিবা এটা চুৰি হল সো এইকিটা কাম কোনে চাব লাগিব নবাব and পইচাখিনি কোনে কালেকশন কৰিব ব্ৰিটিছে কৰিব ঠিক আছে কিন্তু ব্ৰিটিছে কিমান মাথা লগাইছিলে আন্ডাৰ দা নবাব পোষ্ট আমি অলৰেডি পঢ়িছো কি দুটা পোষ্ট আছিল এটা আছিল দিৱানী আৰু এটা আছিল তোমাৰ নিজামত ওকে আৰু ইয়াত আমি চেঞ্জেস কি দেখা পালো কি this post was totally under British. Okay, এতিয়া ব্ৰিটিছ গভৰ্নমেন্টৰ মাথাটো চাবা এতিয়াও হিহঁতে নিজে ফ্ৰন্টত আহা নাই এতিয়াও এ ট্যাক্স কালেকশন যোনটো কাম আছে এতিয়াও হিহঁতে ইণ্ডিয়ান মানুহক ফ্ৰন্টত ৰাখে আৰু মেইন কামটো হিহঁতে কৰে তাৰ মানে কিয় তেনেকে কিয় কৰিছিলে যদি ইণ্ডিয়ান মানুহে বেয়া পাব কাক বেয়া পাব নবাবক বেয়া পাব বা ইণ্ডিয়ান মানুহ যোনে কালেকশন কৰিব যাব তাক বেয়া পাব তাৰ মানে আমাৰ ইণ্ডিয়ান মানুহে কি ভাবিব কি ব্ৰিটিছটো ভালে হয় আমাক লুটি আছে কোনে আমাক নিজৰ মানুহে লুটি আছে সো এতিয়া দুটা প্ৰভিন্স মানে বিহাৰ আৰু তোমাৰ ওয়েস্ট বেংগল
সো ইয়াত সিহঁতে দুটা মানুহ এপইণ্ট কৰিব ওকে সো ইয়াত যাক এপইণ্ট কৰিছিলে তাৰ নামটো আছিলে ৰাজা সিতাব খান আৰু ইয়াত আছিলে মোহাম্মদ ৰাজা খান সো এইখিনি আমি অলৰেডি ডিসকাস কৰিছোঁ কজ ইণ্ডিয়ান মানুহক ফ্ৰণ্টত দি দিয়ে মানে টেক্স কালেকশ্যন এতিয়া বিহাৰৰ পৰা টেক্স কালেকশ্যন কোনে কৰিব ৰাজা সিতাব খানে কৰিব এণ্ড ৱেষ্ট বেংগলছে কোনে টেক্স কালেকশ্যন কৰিব মোহাম্মদ ৰাজা খান তাৰমানে ইণ্ডিয়ান মানুহ ছাপোজ কৰা ইণ্ডিয়ান পাব্লিকে যদি বেয়া পাব কাক বেয়া পাব ইণ্ডিয়ান পাব্লিকত ইমান এডুকেশ্যন নাছিলে চ' সিহঁতে অফক'ৰ্ছ কাক বেয়া পাব ৰাজা সিতাব খানক বেয়া পাব এণ্ড ইয়াত মোহাম্মদ ৰাজা খানক বেয়া পাব এতিয়া ইণ্ডিয়ান মানুহে নিজে এটা পাৰচেপশ্যন কি বনাই ল'ব কি আমাকতো নিজৰ নবাবে লুটি আছে ব্ৰিটিছেতো লুটা নাই ঠিক আছে চ' এতিয়াও ব্ৰিটিছ কি আছিলে বেক চিটত আছিলে চ' এতিয়াও ব্ৰিটিছ বেক চিটত বহি আছে এণ্ড ফ্ৰণ্টত এতিয়া ফ্ৰণ্ট চিট কাক দি থৈছে এতিয়াও ইণ্ডিয়ান মানুহক দি থৈছে ঠিক আছে চ' এইকেইটা ব্ৰিটিছৰ মাথা আছিলে আৰু সিহঁতে কি কৰি আছিলে তেনেকৈ আমাৰ গোটেই ৱেষ্ট বেংগলত কি কৰি আছিলে ৰুল কৰি আছিলে চ' দিছ ৱাজ অল এবাউট ডায়েৰাৰ্কি চিষ্টেম কিন্তু ইয়াৰ ৰিলেটেড বহুত কেইটামান পইণ্ট আছে চ' আমি এটা পইণ্ট ডিছকাছ কৰি যাম ঠিক আছে অ'কে চ' অকল ডায়েৰাৰ্কি চিষ্টেম পঢ়িলে নহ'ব আজিকালি এক্সামত বহুত ডিপত কুৱেশ্যন আহে ঠিক আছে চ' মই ট্ৰাই কৰি আছোঁ এইটো ভিডিঅ' থ্ৰু দি কি আমি মানে গোটেই পইণ্টছখিনি যাতে আমি ডিছকাছ কৰি লওঁ ঠিক আছে অ'কে চ' এতিয়া তুমি নাম জানিব লাগিব লৰ্ড ৰবাৰ্ট ক্লাইভ অ'কে চ' ৰবাৰ্ট ক্লাইভ এই ডায়েৰাৰ্কি চিষ্টেমটো আনিছিলে 1765 এতিয়া 1765 से 1772 লৈকে এই ডায়েৰাৰ্কি চিষ্টেম আছিলে এইটো ডায়েৰাৰ্কি চিষ্টেম চলি আছিলে আৰু যেতিয়া ৱাৰেন হেষ্টিংছ যেতিয়া 1773 বা 72 আহিল তেতিয়া এই ডায়েৰাৰ্কি চিষ্টেমটো কোনে উঠাই দিছিলে ৱাৰেন হেষ্টিঙে উঠাই দিছিলে কিন্তু ডায়েৰাৰ্কি চিষ্টেম আনিছিলে কিন্তু ৰবাৰ্ট ক্লাইভ 1765 আহিছিলে এণ্ড আপ টু 1772 লৈকে এই ডায়েৰাৰ্কি চিষ্টেমটো কণ্টিনিউ হৈ আছিলে ঠিক আছে এই চিষ্টেম অহাৰ পিছত এতিয়া কি হ'ল এতিয়া সিহঁতে 50 লাখ ৰুপি সিহঁতে ৱেষ্ট বেংগলক দি দিয়ে নবাবক দি দিয়ে এণ্ড 26 লাখ ৰুপি ক'ত কাক দিব এই দিল্লীত যে নবাব বহি আছে দিল্লীত যে বহি আছিলে কোন বহি আছে এতিয়া শাহ আলম ছেকেণ্ড বহি আছে ঠিক আছে দিল্লী ব্ৰিটিছৰ মাথাটো চোৱা এতিয়া ব্ৰিটিছে 26 লাখ ৰুপিজ কাক দিছে নবাব শাহ আলম যোনটো ৱেষ্ট বেংগলৰ পৰা যেতিয়া মুৰ্ছিদ কুলি খান যেতিয়া আহিছিলে তেতিয়া অকণমান পইচা দিছিলে ইয়াক তাৰপিছত সি পইচা দিয়াটো বন্ধ কৰি দিছিলে ইয়াৰ আগৰ ভিডিঅ'ত আমি অলৰেডি ডিছকাছ কৰিছিলোঁ পলাচী ভিডিঅ'ত কিন্তু এই পইচা বন্ধ কৰাৰ পিছত মানে ৱেষ্ট বেংগলে 1 টকা দিয়া নাই এতিয়া এই টকাটো কোনে দিছে চোৱা শাহ আলমক কোনে পইচা দিলে ব্ৰিটিছে দিলে চ' এতিয়া ব্ৰিটিছে শাহ আলমৰ ওচৰত নিজৰ ইমেজটো ভাল কৰিব ট্ৰাই কৰি আছে ঠিক আছে আমি ৰিজন চাব লাগিব আমি এটাকে ৰিজন চাব লাগিব কি no doubt West Bengal was totally under British but still তাহাতে কিয় নিজে ৰুল কৰা নাই ইয়াৰ ৰিজনটো আমি জানিব লাগিব ঠিক আছে ফাৰ্ষ্ট ৰিজনটো কি আছিলে কি দে ৱেৰ যেতিয়া মেন্সত কুৱেশ্যন আহিব কি ইভেন আফটাৰ গেটিং ফুল কণ্ট্ৰল অন ৱেষ্ট বেংগল কিয় ব্ৰিটিছে মানে নবাব পষ্টটো ৰাখিছে আৰু এই চিষ্টেমটো কিয় কণ্টিনিউ কৰিলে ঠিক আছে চ' আমি লিখিব লাগিব ফাৰ্ষ্ট ৰিজনটো দিব লাগিব দে ৱেৰ আফ্ৰেড অফ ইণ্ডিয়ান পাব্লিক কি আছিলে ইণ্ডিয়ান পাব্লিক বহুত চেণ্টিমেণ্টেল হয় তেতিয়া এডুকেশ্যন নাছিলে চ' এট দেট টাইম যদি নবাব পষ্টটো যদি সিহঁতে উঠাই দিয়ে তো ব্ৰিটিছ গোটেই পাব্লিক সিহঁতৰ এগেইনষ্ট আহি যাব ঠিক আছে ছেকেণ্ড ৰিজনটো চাব লাগিব দে did not want to take responsibility আচ্ছা ৰেছপন্সিবিলিটি চে আমি অকণমান বস্তুটো ডিছকাছ কৰিব লাগিব চ' চোৱা মই কি এতিয়া জাষ্ট ডিছকাছ কৰিছিলোঁ কি এটা পোষ্ট হৈ গ'ল দিৱানী এটা নিজামত আৰু এই পোষ্টটো টোটেলি ব্ৰিটিছ আণ্ডাৰত আছিলে আৰু সেই পোষ্টটো কাক দিছিলে নবাবক দিছিলে চ' এইটো পোষ্টত এইটো পোষ্টত কোনো ৰেছপন্সিবিলিটি নাই ইয়াত পাব্লিকক আনসাৰ দিয়া কোনো এংগেলে নাই কিন্তু ইয়াত পাব্লিক আনসাৰ দিব লাগিব তাৰমানে ইয়াত তোমাৰ ৰেছপন্সিবিলিটি আছিলে দিছ ৱাজ দ্য ৰিজন কি ব্ৰিটিছে কেতিয়াও ৰেছপন্সিবিলিটি ল'ব বিচৰা নাই সেইটো কাৰণে সিহঁতে আণ্ডাৰ নবাব এইখিনি কামটো কৰি আছিলে ঠিক আছে আই হোপ এইখিনি বুজি পাইছা
এতিয়া 3 নম্বৰ পইণ্টটো দে কেম ফৰ বিজনেছ এণ্ড বিজনেছৰ এটা এম হয় কি হয় প্ৰফিট চ' সিহঁতক কি লাগে এতিয়া প্ৰফিট লাগে এডমিনিষ্ট্ৰেশ্যন নালাগে অ'কে এতিয়া 4 নম্বৰটো প্ৰচেছ আছিল কি তেহাঁতৰ ওপৰত এটা বৰ্ড আছিলে দে ৱেৰ আণ্ডাৰ বৰ্ড অফ কণ্ট্ৰল মানে সিহঁতৰ ওপৰত এটা বৰ্ড আছিলে আৰু বৰ্ডে যি ডিচিশ্যন দিয়ে এইটো হিচাপত সিহঁতে চলিব লাগিব ঠিক আছে অ'কে এতিয়া 5 নম্বৰ ৰিজনটো কি হ'ব লেছ এক্সপিৰিয়েঞ্চ এবাউট এডমিনিষ্ট্ৰেশ্যন আৰু 6 নম্বৰ ৰিজনটো কি হ'ব এডমিনিষ্ট্ৰেশ্যন অ'কে 6 ৰিজনটো কি হ'ব ল্যাঙ্গুৱেজ প্ৰবলেম এতিয়াও সিহঁতে যদি কিবা এটা কমিউনিকেট কৰিব লাগে কাক ধৰিব লাগিব ইণ্ডিয়ানক ধৰিব লাগিব এণ্ড থ্ৰু ইণ্ডিয়ান এতিয়া বেলেগ ইণ্ডিয়ান লগত কি কৰে সিহঁতে কমিউনিকেট কৰে ঠিক আছে অ'কে তাৰপিছত 7 নম্বৰ ৰিজনটো হৈছিলে কি দে ৱেৰ ষ্টিল afraid of other European working in India okay so এইকেইটা ৰিজন আছিলে এতিয়া আমি চাব লাগিব ইয়াৰ ৰিজাল্টটো কি হ'ল কি আহি গ'ল ফাৰ্ষ্টটো তোমাৰ এনাৰ্কি আহি গ'ল মানে মনমানি কাম ষ্টাৰ্ট হৈ গ'ল তাৰপিছত কৰাপশ্যন ষ্টাৰ্ট হৈ গ'ল কৰাপশ্যন কেনেকৈ মিছ ইউজ অফ মেগনা কাৰ্টা অ'কে সিহঁতে টেক্স নিদিয়াকৈ কাম কৰে নিজেতো কাম কৰে আৰু অলৰেডি আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ ঠিক আছে তাৰপিছত 3 নম্বৰ ৰিজনটো কি হ'ল ফল অফ এগ্ৰিকালচাৰ মানে এগ্ৰিকালচাৰ আগতে যি আছিলে চব কি হৈ গ'ল ধ্বংস হৈ গ'ল এগ্ৰিকালচাৰ এণ্ড বিজনেছ একদম ঠপ হৈ গ'ল মানে এগ্ৰিকালচাৰ এণ্ড বিজনেছ পূৰা ডিক্লাইন হৈ গ'ল মানে আফটাৰ ডায়েৰকে ছিষ্টেম অ'কে তাৰপিছত ভয়ংকৰ আকাল আহিছিলে অ'কে মানে মানুহ নোখোৱাকৈ মৰি আছিলে ঠিক আছে আকাল আহি গৈছে মই আকালৰ ইংলিছটো একচুৱেলি পাহৰি আছোঁ চাই ল'বা ঠিক আছে মানে মানুহ নোখোৱাকৈ মৰি আছিলে ঠিক আছে চ' এই ৰিজাল্টটো কি হৈছিলে কি ওৱান থাৰ্ড অফ পাৰ্চন either migrated from West Bengal or died মানে এনেকুৱা ভয়ংকৰ আকাল আহিছিলে মানুহ নোখোৱাকৈ মৰি আছিলে তাৰপিছত কি হ'ল ৰিজাল্টটো কি হ'ব 1/3 of the West Bengal population either has migrated to the other state or they have been died okay এতিয়া 5 নম্বৰ ৰিজাল্টটো কি হ'ল হোৱাইট ৰেভলিউশ্যন এটা হৈছিলে white revolution to কি হৈছিলে even their own army was against British মানে সিহঁতে কি কৰে ব্ৰিটিছক মানে প্ৰমোশ্যন নিদিয়ে বা চেলেৰি ভালকৈ নিদিয়ে তাৰপিছত এজন মানুহ আছিলে কে এম পাৰিকাৰ অ'কে কে এম পাৰিকাৰ মনোহৰ পাৰিকাৰ নহয় কে এম পাৰিকাৰ তেওঁ কি কৈছিলে তেওঁ এইটো ছিষ্টেম যেতিয়া আহিছিলে ৰবাৰ্ট ক্লাইভে যেতিয়া ছিষ্টেমটো আনিছিলে ডায়াৰ্কি তেওঁ কি কৈছিলে ইটছ আ ৰুল অফ ডায়াৰ্কি ছিষ্টেমক তেওঁ এটা নতুন নাম দিছিলে ইটছ আ ৰুল অফ ডকইট বুলি ক'ব পাৰা বা অ'কে ৰুল অফ ডকইট বুলি কৈছিলে ঠিক আছে অ'কে এতিয়া 1772ত কোন আহিব ৱাৰেন হেষ্টিংছ আহিব এণ্ড ৱাৰেন হেষ্টিংছ আহি পেলাই এই ডায়েৰকি ছিষ্টেমটো খতম কৰিব 1750 ঠিক হৈছিলে এজ এ ক্লাৰ্ক এপইণ্ট হৈছিলে আগতে কোন ৱাৰেন হেষ্টিংছ তাৰপিছত কি হ'ব গভৰ্ণৰ জেনেৰেল অফ ৱেষ্ট বেংগল হৈ যাব বা বাংগাল হৈ যাব তাৰপিছত ইয়াৰ আণ্ডাৰত কি আহি যাব ইয়াৰ আণ্ডাৰত দুটা প্ৰভিন্স আহি যাব এটা আহি যাব বম্বে আৰু এটা আহি যাব তোমাৰ মাদ্ৰাছ তাৰমানে এতিয়া ই হেড অফ দ্য এই 3 প্ৰভিন্স হৈ যাব ঠিক আছে 3টা প্ৰভিন্স মিলাই দি যাব এণ্ড হি উইল বিকাম দ্য গভৰ্ণৰ জেনেৰেল অফ ৱেষ্ট বেংগল চ' কুৱেশ্যন আহে কি হু ইজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ৱেষ্ট বেংগল আনচাৰ কি দিব লাগিব ৱাৰেন হেষ্টিংছ আৰু ইয়াৰ পিছত এটা পষ্ট আছিলে অকল গভৰ্ণৰ অফ ৱেষ্ট বেংগল চ' গভৰ্ণৰ অফ ৱেষ্ট বেংগল আনচাৰ কোন হ'ব ৱাৰেন হেষ্টিংছ গভৰ্ণৰ পষ্টটো চেঞ্জ কৰি পেলাই ইয়াকে দি দিছিলে এণ্ড পষ্টৰ নামটো কি হৈছিলে গভৰ্ণৰ জেনেৰেল চ' আনচাৰ আমি ইন বোথ দ্য কুৱেশ্যনছ আনচাৰ কি দিব লাগিব ৱাৰেন হেষ্টিংছ অ'কে চ' এই গভৰ্ণৰ জেনেৰেল কেতিয়া হৈছিলে যেতিয়া তোমাৰ ৰেগুলেটিং এক্ট আহিছিলে কেতিয়া 1773ত চ' এইটো এক্টৰ আণ্ডাৰত অহাৰ পিছত সি গভৰ্ণৰ জেনেৰেল হৈ গৈছিলে ঠিক আছে চ' দিছ ইজ দ্য অল এবাউট ডায়েৰকি ছিষ্টেম আমি ডায়েৰকি ছিষ্টেমটো অকণমান ডিপকৈ ৰিচাৰ্চ কৰিলোঁ ঠিক আছে চ' আই হোপ এই ভিডিঅ'টো ভাল লাগিব ইনকেছ যদি ভিডিঅ'টো ভাল লাগে অফক'ৰ্ছ লাইক কৰিবা শ্বেয়াৰ কৰিবা